মুখ্যমন্ত্ৰী সাবিছত হৈ অহা নহাৰ প্ৰশ্ন নুঠে। আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলতে আছে, যেতিয়া সমাজখন সচেতন হৈ উঠিব তেতিয়া আমি ডাইৰেক্টিভ প্ৰিন্সিপলত যিবিলাক কথা আছে, গান্ধীজীৰ সপোন ৰাম ৰাজ্যই হওক বা আপোনালোকে যেনেকে কওক, এতিয়াৰ নিচিনাকে মানে ৰাম মন্দিৰত গৈ ৰাম ৰাজ্যৰ কথাটো কোৱা নাছিল। তেখেতে সমাজৰ সকলো মানুহে যেতিয়া ঐক্যমতত উপনীত হ'ব তেতিয়া দেশৰ আমূল পৰিৱৰ্তনৰ কাৰণে ল'বলগীয়া পদক্ষেপসমূহৰ কথা কৈছিল আৰু সেইবিলাকৰ ক্ষেত্ৰত একে আইনৰ কথা কৈছিল। সেইটো সময়ৰ লগে লগে হয়, কিন্তু অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এই কথা ক'লেও সেই কথা বৰ গ্ৰহণযোগ্য নহয়। মই আপোনালোকক দুটামান তথ্যসহ ক'ব বিচাৰোঁ। এতিয়া নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে যিটো সময়ে সময়ে হৈ থাকে, যিটো হ'ল আপোনাৰ ধৰক 2015-16 যিটো ছাৰ্ভে, সেইটো হ'ল নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 4 আৰু 2019 পৰা 21 যিটো হৈছিল সেইটো হৈছিলে নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 5। এইবিলাক হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বিভিন্ন ৰাজ্যত চৰকাৰী আঁচনিসমূহৰ কেনেকুৱা প্ৰদৰ্শন, তাৰ কিমান সফলতা, এইবিলাকক লৈ। এতিয়া মই যদি ক'ব বিচাৰোঁ যে চিলড্ৰেন আণ্ডাৰ 5 years হু আৰ ৱেষ্টেড, অৰ্থাৎ বিভিন্ন ধৰণেৰে তেওঁলোকৰ অসুবিধা, তাৰ শতাংশ আছিলে 15-16, যি সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰী আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী, সেইখিনি সময়ত আছিলে 17%, আৰু এতিয়া হৈছে 21.7। অৰ্থাৎ আমি চিলড্ৰেনৰ যিটো ৱেষ্টেজ হয় তাৰ আৰু ওপৰলৈ গ'লগৈ। যদিও ইমান আঁচনি দি আছে, কিবা বোলে পইচা দি থাকে অনবৰত খাবলৈ, দৰৱ খাবলৈ, গাখীৰ খাবলৈ, তাৰপিছত এই অৱস্থা। ঠিক তেনেকৈ চিলড্ৰেন এজ আণ্ডাৰ 6 পৰা 5 বছৰ বয়সীয়া যিবিলাকৰ এনেমিয়া হ'লে অসমৰ ক্ষেত্ৰত 35.7 15-16, আৰু এই বিজেপি চৰকাৰ অহাৰ পিছত ইমান তেওঁলোকে পুষ্টিৰ নামত মানে পইচা যে দিয়ে আছে, মহিলাবিলাকক ঘৰত লৈ গৈ গাখীৰ খাবি, কিবা খাবি, এইবিলাক কিবা কিবি দিয়ে থাকে। তাৰপিছত হৈছে 68.4। এইটো কি অৱস্থা হৈছে এইবিলাক? তাৰপিছত অল ওমেন এজ আণ্ডাৰ 15 49 এনেমিয়াৰ 46% আছিলে 15-16, আৰু বৰ্তমান সময়ত ই গৈ পেলাই 65.9 হৈছে। অৰ্থাৎ আমি যিমান আঁচনি, মহিলা সবলীকৰণ, মহিলা আগত অকল মিটিঙত যোৱা দিনাহে বোধকৰো পেকেট লাঞ্চ দিয়ে, সেইদিনাহে ভালকৈ খাবলৈ পায় কিজানি, বাকী সময়ত ইয়াৰ পৰা কিন্তু সেই তথ্য নকয় যিবিলাক চৰকাৰে কৈ থাকে। তেনেকৈ কোৱা হয় মহিলা সবলীকৰণ ক্ষেত্ৰত হ'লে মানে যোৱাকালিও বিধানসভাত এই কথা ওলাইছিল যে আমাৰ PMOই ঘৰবিলাক মহিলাৰ নামত দিব লাগে, যিহেতু তেওঁলোকক খেদা বেৰা কৰিলে তেওঁলোকে আশ্ৰয়হীন হৈ যাব। সেই গতিকে সেইটোৰ ক্ষেত্ৰত 52% অব ওমেন অনিং এ হাউচ অৰ লেণ্ড আছিলে, সেইটো এতিয়া কমি গৈ 42% হৈছে। ইয়াৰ যোগেদিয়ে আমাৰ যিটো কোৱা হয় যে মহিলা সবলীকৰণ কিবা কিবি, এইবিলাক যে অকল আভুৱা ভৰা তথ্য, এইখিনি প্ৰমাণিত হয়। মই এইখিনিকে ক'ব বিচাৰিলোঁ।